যদি তুমি পবিত্ৰ বাক্য ধ্যান কৰা এই বাক্য জীৱনৰ পথ পাবা সত্যক জানিবা সত্যই তোমাক মুক্তি দিব সত্যক জানিবা সত্যই তোমাক মুক্তি দিব। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলত যোহনে লিখা শুভবাৰ্তাৰ 14 অধ্যায়ৰ 2টো পদত আমি এনেদৰে পঢ়োঁ, মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, নোহোৱা হ'লে তোমালোকক ক'লোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। পিতৃৰ ঘৰ অৰ্থাৎ স্বৰ্গ। পবিত্ৰ ঈশ্বৰৰ নিবাসস্থান হৈছে স্বৰ্গ, য'ত পাপীসকলৰ কোনো ঠিকনা নাই। তেনেহ'লে পাপীসকলৰ যাৰ ঠিকনা কেৱল নৰক, তেওঁ স্বৰ্গত কেনেকৈ প্ৰৱেশ পাব? প্ৰভু যীশু খ্ৰীষ্টই কৈছে, মই তোমালোকৰ কাৰণে ঠাই যুগুত কৰিবলৈ যাওঁ। ক্ৰুচ হৈছে সেই ঠাই য'ত প্ৰভুৱে মানৱ জাতিৰ উদ্ধাৰৰ কাৰণে পথ যুগুত কৰিছে। পাপী মনুষ্য জাতিৰ পাপৰ বোজা নিজৰ গাত লৈ প্ৰভু যীশু খ্ৰীষ্ট বলিদান হ'ল। নিজে বোৱা তেজৰ কাৰণে তেওঁ সকলো পাপীৰ বাবে যিয়ে তেওঁত বিশ্বাস কৰে তেওঁৰ কাৰণে প্ৰায়শ্চিত্ত স্বৰূপ হ'ল। যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ কাৰণে পবিত্ৰ আৰু ধাৰ্মিক বুলি গণিত হয়। প্ৰভু যীশু খ্ৰীষ্টৰ ক্ৰুচৰ বলিদানৰ ভিত্তিত এতিয়া পাপীয়ে নিজৰ পাপ স্বীকাৰ কৰি যীশুখ্ৰীষ্টক নিজৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰি উদ্ধাৰ পাই স্বৰ্গত নিজৰ ঠিকনা লাভ কৰে। স্বৰ্গ যিয়ে পাপীক স্বীকাৰ নকৰে, কিন্তু প্ৰভু যীশু খ্ৰীষ্টই নিজৰ বলিদানৰ দ্বাৰা সেই স্বৰ্গক বিশ্বাস কৰাবিলাকক স্বাগতম কৰিবলৈ সাজু কৰিছে। আপুনিও যাতে স্বৰ্গত প্ৰৱেশ পায়, ঈশ্বৰৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা।